ওরাম ব্রহ্মা ইন্দ্র সন্দবাদী যত দেবগণ অশঙ্কৰ কন জানন্ত ইমত দুৰ্জন অনাচাৰী ভৱ হেন সবে নীলন্ত্ৰ তৰে কেন শংকৰক আজিও সেবন্ত্ৰ জৰ পদ পংকজৰ ধূলি নিহালন্ত্ৰ পৰমৱা দৰে শিৰে নিৰ্মাল্য ধৰন্ত যিটো শংকৰৰ পদ পংকজ পৰি কৰে তুতি নতি সেবে দুই কৰ জুৰি হৰ কাৰাধি নজানিয়া ভৈল নস্ত্ৰ নভৈলাকে বলে জানি তুমি মাত্ৰ ভস্ত্ৰ শংকৰক সেবি ভৈলা সবেয়ো পতিত তুমি শিৰহিলা নিন্দি ভৈলা শুদ্ধ চিত্ৰ কহো আৰু ধৰ্ম তত্ত্ব কৰি নিৰূপণ শুনিও কদক্ষ দিজ আমাৰ বচন জগতৰ নাথ ভৱ ধৰ্মৰ পালক সিটো শংকৰৰ যিটো আচৰে দুহক এতিয়া আহি আমাৰ পদৰ উল্লেখ কৰা হৈছে যে সতীৰ দেহত্যাগ ইয়াৰ আগত সুন্দৰভাৱে সকলো ব্যাখ্যা কৰাজনে আপোনালোকক বুজাই দিছে গতিকে এতিয়া এই কথাখিনিকেই হৰিদ্বাৰক বিদুৰক কথাখিনি ক'বলৈ মানে যত্ন কৰিছে যিহেতুকে বিদুৰনো হৰিদ্বাৰ পালেগৈ কেনেকৈ বিদুৰ আছিল কুৰুক্ষেত্ৰৰ ৰণ যেতিয়া আগে আগে কুৰুক্ষেত্ৰৰ যুদ্ধ নাচাওঁ বুলি বিদুৰ যোৱা কাৰণটো আছিল কি হস্তিনাপুৰত কাৰণ তেওঁ এজন মন্ত্ৰী হৈ আছিল তেওঁ হস্তিনাপুৰ ৰাজ্যত যেতিয়া বিদুৰ মন্ত্ৰী হৈ আছিল তেওঁ মন্ত্ৰী হৈ থকাৰ অৱস্থাত তেওঁৰ ভতিজা কোন আছিলে তেওঁ ভতিজাক আছিলে দুৰ্যোধন নহয় জানো বাৰু তেওঁ দুৰ্যোধনৰ যি অচিন বাক্য এই বাক্যটো দুৰ্যোধনৰ পৰা কেনেকৈ আহিল যিহেতুকে পাঁচ পাণ্ডৱে যেতিয়া খুজিব গৈছিল যে কৃষ্ণৰে যেতিয়া পাঁচ পাণ্ডৱৰ দূত হৈ যেতিয়া কৃষ্ণই সুধিবলৈ গ'ল ধৃতৰাষ্ট্ৰ তেতিয়া সেই ধৃতৰাষ্ট্ৰ ৰজা গতিকে বাৰু যিহে নহওক গতিকে তুমি গোটেই ৰাজ্যখন পাঁচ পাণ্ডৱক অৰ্পণ কৰিব নালাগে পাৰিলে তুমি পাঁচ পাণ্ডৱক 5খন গাঁও তুমি দি দিয়া 5খন গাঁও দি দিয়া তেওঁলোকে থাকিবলৈ এটা ভীতি দি দিয়া তেতিয়া দুৰ্যোধনে ক'লে যে মই বেজী জ্বলা আগতো যিমানখিনি মাটি উঠে মই সেইখিনিও দিবলৈ নোৱাৰোঁ তেতিয়া লগে লগে বিদুৰে কৈছিল যে সেই দুৰ্যোধন তোমাৰ অহংকাৰ এদিন পতন হ'ব কাৰণ এইজন কোন তুমি এতিয়াও চিনি পোৱা নাই এজন জগতৰ ঈশ্বৰ যে কোটি ব্ৰহ্মাণ্ড অধিকাৰী কৃষ্ণ মানৱ ৰূপে এই ইয়াত জন্ম লৈছেহি মানৱ ৰূপে যেতিয়া জন্ম লৈ তেওঁ দুষ্টক দমন শান্তক পালন আৰু পৃথিৱীৰ ধৰ্মৰ ৰক্ষা কৰিবৰ কাৰণে তেওঁ যুগে যুগে জন্ম লোৱা কৃষ্ণক তুমি এনে ব্যৱহাৰ কৰা তেতিয়া ক'লে কোন কৃষ্ণ তেনে কৃষ্ণক মই বান্ধি থ'ব পাৰোঁ তেনে কৃষ্ণক মই বান্ধি থ'ব পাৰোঁ তেতিয়া উত্তৰ দিলে কৃষ্ণৰে যে হে দুৰ্যোধন তুমি বিদুৰৰ কথাটো তুমি বাদ দিয়া
তুমি মোক বান্ধিবলৈ তোমাৰ হাতত সেইডাল জুই আছেনে? কিন্তু মোক এবাৰ এজনেহে বান্ধিব পাৰিছিল, তাকো সৰুটি কালত যশোদাইহে মোক এদিন বান্ধিব পাৰিছিল, কিন্তু তাৰ পৰা এতিয়ালৈকে বৰ্তমান বান্ধিব পৰা নোলাব আৰু নাইও। গতিকে তোমাৰ হাতত সেইডাল জয়ী নাই। যদি তোমাৰ হাতত সেইডাল জয়ী থাকাহেঁতেন তেতিয়াহ'লে তুমি যুদ্ধ আহ্বান নকৰা আৰু তোমাৰ দদাই পথত বিদ্ৰোহক কেতিয়াও তুমি অপমান নকৰা বুলি এইষাৰ কথা কৈ লাহেকৈ মানে কৃষ্ণ তাতে অন্তৰ্ধান হৈ গ'ল আৰু বিদুৰ তাতে এৰি ৰাজ্য ত্যাগ কৰি তেওঁ কি কৰিলে যে কৃষ্ণৰ নাম লৈ তেওঁ লাহে লাহে এজন শুদ্ধৰ মানে এজন তেওঁ গুণী জ্ঞানী এজন গুৰু আশ্ৰয় ল'বলৈ তেওঁ যমুনা নদীৰ পাৰে 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 গৈ গৈ উদ্ধৱক পালে। উদ্ধৱৰ পৰা কথা বৰ্তা পাতি তেওঁ গ'লেগৈ ক'ত? হৰিদ্বাৰ। আমি যি হৰিদ্বাৰ দৰ্শন কৰিলে মানুহ পাপৰ পৰা মুক্ত হয়। সেই হৰিদ্বাৰত যেতিয়া যোৱাৰ লগে লগেই তেতিয়া মৈত্ৰেয়ে মানে লগে লগে প্ৰণাম জনালে বিদুৰক। কাৰণ ভকতে ভকতক প্ৰণাম জনোৱা আমাৰ এইটো তেওঁলোকে শিক্ষা দিয়াৰ কাৰণে আজি আমাৰ এইবিলাক ধৰ্মবিলাক বা নীতিবিলাক আমাৰ ৰৈ আছে, নহয় জানো বাৰু? তেওঁ লগে লগে যেতিয়া ভকতক আদৰিলে অৰ্থাৎ বিদুক আদৰিলে, বিদুক আদৰাৰ লগে লগে তেতিয়া দুয়োজনে কথোপকথন হ'ল যে হেৰা বিদু, তুমি হস্তিনাপুৰ এৰি থৈ তুমি যে আজি মোৰ আশ্ৰমলৈ আহিলা, ইয়াৰ কাৰণ কি? বোলে ইয়াৰ কাৰণ গুৰুদেৱ মই আৰু আপোনাক ক'বলৈ বেয়াও লাগে আৰু লজ্জাও হৈছে। কাৰণ যে দুৰ্যোধনৰ পাখণ্ডৰ অপৰাধত সেই ৰাজ্য ত্যাগ কৰি সমস্ত সা সম্পত্তি ত্যাগ কৰি মই এতিয়া আপোনাৰ ওচৰত আহিছোঁ, যে আপোনাৰ ওচৰত এইটো কাৰণে আহিছোঁ যে কৃষ্ণৰ কথা আপুনি মোক ক'ব লাগে। যদি কৃষ্ণৰ কথা যদি আপুনি মোক কয় তেতিয়াহে মোৰ দুৰ্যোধনৰ যিটো অপমান সেই অপমানৰ পৰা মই মানে শান্তি এটা পাই। এইকাৰণে আমাৰ কেতিয়াবা কোনোবা এজন বেয়া মানুহে যদি এজন ভাল মানুহকো কিবা এটা কথা কোৱাৰ লগে লগে মনটো গুটগুটাই থাকে নে নাথাকে বাৰু? মনটো গুটগুটাই থাকে। গতিকে এজন যদি ভাল মানুহ ওচৰত আশ্ৰয় কৰিবলৈ যদি সেই বেদনাটো পোৱা যায় তেতিয়াহ'লে একদম আজৰি হৈ যায়, খালাজ হৈ যায়। তদ্ৰুপ তেনেকুৱা মানে বিদুৰ অৱস্থাত হয়। এতিয়া আৰম্ভ কৰিছে এতিয়া মৈত্ৰেয়ে যে শুনা বিদু, তেতিয়াহ'লে মই দক্ষ পাখণ্ডৰ কথা আৰু শিৱৰ বৈষ্ণৱৰ কথা মই কৈ যাওঁ, তুমি শুনা। এতিয়া গুৰুদেৱ কওকচোন। তেতিয়া ক'লে যে ব্ৰহ্মা ইন্দ্ৰ চন্দ্ৰ আদি যত দেৱ গণ শংকক নজানিয়া ইমত দুৰ্জন, যে শংকৰ কি বস্তুটো সেই দুৰ্জন মানে দক্ষৰে নেজানিলে। দক্ষ কিয় জনা নাই? তাৰমানে দক্ষই নিজৰ সমতা বলেৰে তেওঁ কৰ্ম কৰি যায়। দক্ষতা তেওঁ নিজৰ সমতা বলেৰে তেওঁ কৰ্ম কৰি যোৱাৰ কাৰণে আনক তেওঁ মানে কেতিয়াও বিচাৰ নকৰে বা আনৰ যুক্তিবিলাক, আনৰ ধৰ্মবিলাক, আনৰ মানে কথাবিলাক তেওঁ গুৰুত্ব নিদিয়ে। কেৱল তেওঁ যি সিদ্ধান্ত কৰে সেই সিদ্ধান্তই হ'ব লাগিব। দক্ষৰ এনেকুৱা নিজৰ ক্ষমতা আছে। গতিকে এনে ক্ষমতাৰ বাবে এতিয়া তেওঁ কি কৰিলে যে সেই ক্ষমতাকণ দেখুৱাবলৈ গৈছে কাক? এজন সাধু। যে সাধুজন সেইজন কোন? যাৰ নাম ইয়াত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাজত কোনো ইয়াত ভিন্ন নাই বুলি কৈছে। একে কলেব দেই গুৰুসকল, একে কলেব বুলি ক'লে। কিয় ক'লে? কাৰণ নিৰঞ্জনে যেতিয়া ব্ৰহ্মাক সৃষ্টি কৰিলে নাভিৰ পৰা, বিষ্ণুক সৃষ্টি কৰিলে হৃদিৰ পৰা আৰু বাং হাতৰ পৰা সৃষ্টি কৰিলে ৰুদ্ৰক অৰ্থাৎ মহাদেৱক। তে সৃষ্টি কৰাৰ লগে লগে তেতিয়া ক'লে যে সেই ৰুদ্ৰ বোলে আহাচোন, বোলে কওকচোন প্ৰভু। গতিকে ব্ৰহ্মাই যি সৃষ্টি কৰিব জীৱসমূহ, এই জীৱসমূহৰ যেতিয়া অন্তিম সময়ত যেতিয়া তোমাৰ মহাকাল হয়, তুমি এই সংসাৰ তুমি বিনাশ কৰিবা, তোমাক দায়িত্বটো এইটো দিম, বোলে সংহাৰ কৰিবা। আৰু তেতিয়া বিষ্ণু ক'লে বিষ্ণু বোলে কওকচোন পিতৃ। গতিকে ব্ৰহ্মাই যিবোৰ সৃষ্টি কৰিছে যিবোৰ জীৱ, গতিকে এই জীৱবোৰক যদি কোনোবা অত্যাচাৰীসকলে যদি আহি যদি তেওঁলোকক অশান্তি কৰে, তেওঁলোকক মৃত্যুদণ্ড দিয়ে, তাৰ পৰিৱৰ্তে তোমাক আজি ৰক্ষা বাপটো তোমাক দায়িত্ব পালনৰ দি দিয়ে। গতিকে ইয়াত যেতিয়া আমি চিন্তা কৰিব লাগিব তেতিয়াহ'লে ব্ৰহ্মা আৰু বিষ্ণু আৰু শিৱৰ মাজত কোনো পাৰ্থক্য নাই, আছে নেকি বাৰু? শিৱৰ মাজত কোনো পাৰ্থক্য নাই। তেনে এজন মানে শিৱক মানে কি কৰিলে যে অপমান কৰিছে। সেই শিৱৰ নাম আছিলে কি? দেৱাদিদেৱ মহাদেৱ, যাক বৈষ্ণৱৰ লগত তুলনা কৰিছে এক নম্বৰ। গতিকে এজন বৈষ্ণৱক কি কৰিলে? তেওঁ অপমান কৰিছে। যে নচাৰিব ভৱহেন জানি নজানন্ত কেৱে তেৱে কেন শংকৰক আচৰিবে সেৱন। আজিও আচৰিব। তাৰমানে এতিয়া কি কৰিছে যে দক্ষই কৰিছে এইডাল এডাল সৰ্পৰ মালা আছে, ডিঙিত মুণ্ডৰ মালা আছে, ভস্ম ধূলি গাত আছে, বাঘৰ ছাল পৰিধান কৰিছে, যে তেনেকুৱা এজনক
ইমান লেতেৰা মানুহ এজনক কোনে সেৱা কৰে? কোনে সেৱা কৰে? তে দৈক্ষৰ এইটো বাহাদুৰি। তে দৈক্ষ মানে কি, তেওঁ ৰাজপাটত বহি যেতিয়া সোণৰ অলংকাৰ যেতিয়া মাথাত লগাই, যেতিয়া ভাল অতি ৰঞ্জিতা যেতিয়া ড্ৰেছ লগাই যেতিয়া তেওঁ ৰজাৰ ৰাজত্ব কৰি আছে, গতিকে সাধাৰণ মানুহক তেওঁ মানুহ বুলি পৰিচয় নিদিয়ে। যিবোৰ সাধাৰণ মানুহ সেইবোৰ পৰিচয় নিদিয়ে। কিন্তু এওঁ যে সাধাৰণ নে কি কিন্তু দৈক্ষই গম পোৱা নাই। তাৰ পিছৰ পদটোত আহিব, এতিয়া কৈছে যাৰ পদৰ পংকজক ধৰি নিহালন্ত পৰম আদৰে শিৰে নিমাল্য ধৰন্ত। যি শংকৰক যদি কোনোবায়ো বিপদত পৰা সময়তো যদি তেওঁ শংকৰকো যদি নাম স্মৰণ কৰে, সেই মহা বিপদৰ পৰা তেওঁ উদ্ধাৰ হৈ আহে। আৰু তেনেস্থলতো যদি কোনোবাই যদি যোগ মাগৰ বলেৰে, যোগ মাক মন্ত্ৰ বলেৰে যদি তেওঁ যদি শংকৰক যদি সন্তুষ্ট কৰি যদি শংকৰক আগত খাৰ কৰি যদি তেওঁ এভাগী সেৱাও ল'ব পাৰে, পদধূলিও যদি ল'ব পাৰে, তেতিয়াও কৈছে জীৱৰ কল্যাণ হয়, তেতিয়াও জীৱ কল্যাণ হয়। যে এনে শংকৰক তুমি যে অপমান কৰিছা, ই কিন্তু ভাল কথা নহয়। গতিকে আমি শেষলৈ আহিলোঁ। গতিকে এইটোকে কৈছে যে গুৰুসকল আমাক, যে মানুহ যদি ভকত হয়, মানুহ উপাধিৰ পৰা যদি কেনেবাকৈ যদি ভকতৰ উপাধি যদি পায়, তে ভকত উপাধি পোৱাৰ লগে লগে যদি মানুহ বগা আৰু কোলা যদি তাত মানে তেওঁ ভাগ কৰে, তেতিয়াহ'লে তেওঁ কেতিয়াও ভকত হ'ব নোৱাৰে। সেইবাৰ সমস্ত মানুহ যদি ভাগ কৰি দিয়ে, বগা কোলা যদি ভাগ কৰি দিয়ে, তেতিয়াহ'লে তেওঁ কেতিয়াও ভকত হ'ব নোৱাৰে। আৰু সেইজন ভকতৰ মুখেৰে তেওঁ যিমানেই হৰি নাম নলওক, তেওঁ যিমানেই তেওঁ ঈশ্বৰ সেৱা প্ৰাৰ্থনা নকৰক, যদি প্ৰাণীক যদি তেওঁ ঘৃণা কৰে, তেতিয়াহ'লে কেতিয়াও সি ভকত হ'ব নোৱাৰে। আৰু তেনে ভকতক দেখিলে কৈছে, এজন চাণ্ডালক দেখিলেও যদি পবিত্ৰ হয়, তেনে ভকতক দেখিলে পাপ হৈ যাব। কৃষ্ণ পাপ হৈ যাব। সিদ্ধান্ত দিছে আজি ইয়াত যে ক'লে যে আহিছে যে হৰক আৰাধিবে নজানন্ত ভৈল নষ্ট, নভৈল কেৱল জানি তুমি মাত্ৰ ধ্বস্ত। আমি কি কৰিলোঁ? আমি কিছুমান দেৱতাৰ কোন কোন দেৱতাক পুজিলে আমি সমতাশীল হ'ব পাৰোঁ, কোন কোন দেৱতাক পুজিলে আমি বিনাশ হ'ব পাৰোঁ, ভাগৱতে আমাক সুন্দৰভাৱে উল্লেখ কৰি দিছে। কাৰণ যদি আমি ব্ৰহ্মা, বিষ্ণু, মহেশক যদি আমি তিনি কলেবৰ যদি প্ৰভু ভগৱন্ত নিৰঞ্জনৰ পিতৃ হয়, তেওঁ পুত্ৰ হয়, তেতিয়াহ'লে বাপকক সন্মান কৰিলে পুতেকক সন্মান কৰিব লাগিব নে নালাগিব? এজন গুৰু হয়, তেওঁ গুৰুৰ ওচৰত শৰণাপন্ন ল'লে, তেওঁ গুৰুৰ ওচৰত শৰণাপন্ন লোৱাৰ পিছত গুৰু পুতেকক আপুনি কি ব্যৱহাৰ কৰিব? এতিয়া তেওঁ গুৰু হয়, তেওঁৰ পৰা মই নাম ধন ল'লোঁ, তেওঁ নাম ধন লোৱাৰ পিছত গুৰু পুত্ৰজনক মই কি সম্বন্ধ কৰিব লাগিব? তাক গুৰু আচনে কৰিব লাগিব, তাক গুৰু পুত্ৰকো গুৰু আচনে কৰিব লাগিব। তাত যদি ভগৱন্ত ঔৰসৰ পৰা যদি তেওঁ যদি আজি তিনিজন যদি জন্ম হৈছে, তেওঁলোক যদি পুত্ৰ হয়, তেতিয়াহ'লে তেওঁলোকক আমি গুৰু আচৰণ কৰিব লাগিব। তেওঁক আমি মানুহ নামানো আমাৰ পিছ কথা, তেওঁক আমি মানুহ নামানো আমাৰ পুজো নোপোজো আমাৰ পিছ কথা, কিন্তু অহংকাৰ কৰা অধিকাৰটো আমাৰ নাই, হয়নে বাৰু? তাচল্য কৰাটো আমাৰতো কোনো অধিকাৰ নাই। গতিকে আজি কি কৰিলে? তুমি নামানা নাই ভাই, তুমি শংকৰক তুমি জঙাই বুলি তুমি বাহাদুৰি কৰিব গৈছা হয়, কিন্তু এই মানুহজন তোমাৰ বৰ্তমান যেতিয়া সভাৰ মণ্ডপত যেতিয়া যজ্ঞস্থলীত আছিল, তুমি তোমাৰ জঙাই নহয়, এওঁ ভকত হৈ আছে। এতিয়া ভকত হৈ আছে যেতিয়া তোমাৰ জঙাই হ'লেও তুমি ভকতক ভকত হিচাপেহে তুমি ব্যৱহাৰ কৰিব লাগিব, কিন্তু তুমি আপোন বা জঙাই হিচাপে ব্যৱহাৰ কৰিবলৈ যাওঁতে আজি দৈক্ষৰ এই অৱস্থা হৈছে। আমি শেষলৈ আহিছোঁ বাৰু, যাওক। ইয়াত থাকিলে কিবা আপোনালোকে সুধিব পাৰে আৰু আলোচনা কৰিব পাৰিম দেই। এতিয়া ক'লে আপোনাৰ শেষত এতিয়া শুনি, তেতিয়া ক'লে আপোনাৰ শংকৰকৰ, তেতিয়া ক'লে আপোনাৰ কহু আৰু ধৰ্ম তথ্য তোমাৰ নিৰূপণ, শুনিওক দক্ষ দীৰ্য আমাৰ অৱচন। সেই দক্ষ, মই তোমাক এটা কথা ক'বলৈ বিচাৰিছোঁ, এই কথাষাৰ তুমি কৰ্ণপথৰে ভালকৈ যদি তুমি কৰিবলৈ পা, নিশ্চয় কিবা এটা ইয়াৰ পৰা ধ্যান লাভ কৰিব। তেতিক্ষণে তাৰ দুষ্ট জীৱাকোছে দিব, ভাল মন্দ বিচাৰ তাহাক
কৰিব যদ্যপি সমৰ্থ নহি জীৱা কাটিবা কওঁ কৰ্ণতয়া আঙুলি দিয়া চাৰিব সভাক নাথাকিব তৈতে তেতি খনে অন্তৰিব চকু মেলি শিষ বলোকক নচাহিব যদি অকস্মাতে তাক হৱে দৰ্শন হৃদি তাপ কৰি স্মৰিব নাৰায়ণ। এই ফাঁকিটো সুন্দৰভাৱে ক'লে গুৰুসকল। জগতৰ নাথ ভৱ ধৰ্মৰ পালক যিটো শংকৰৰ যিটো আচৰে দুহক। যিজন শংকৰ এই এখন ৰাজ্যৰ গুৰু নহয়, এই তিনিখন ৰাজ্যৰ গুৰু স্বৰ্গ মৈতৰ পাতাল। এই তিনিখন ৰাজ্যৰ শংকৰ গুৰু, কাৰণ তাক যোগী ৰোগী মুনিসকলেও তেওঁক স্মৰণ কৰি তেওঁক প্ৰাৰ্থনা কৰি তেওঁলোকৰ পৰা বৰদান মাগি তেওঁলোকে তাৰ সুখ সন্ধান পায়। গতিকে তেনে শিৱক তুমি আজি সভা মণ্ডলীত তুমি অপমান কৰিছা, আৰু সভা মণ্ডলীত থাকি তুমি শিৱক আজি তুমি লজ্জাত পেলাইছা। গতিকে শিৱ কোন? শিৱ নামৰ গুৰি ধৰি থকাজন। 33 কোটি দেৱতাৰ ভিতৰত আমাক 33জন বুলি ভাগৱতে কৈ থৈছে, তাৰ শিপা পৰ্যন্ত 33 কোটি দেৱতা হয়, কিন্তু 33 কোটি দেৱতাৰ মাজত নামৰ ঠন ধৰি ৰখাজন কোন? যাক বিষ্ণু সহস্ৰ নাম জপ কৰে সেই শিৱৰে। যে বিষ্ণু সহস্ৰ নাম জপ কৰা শিৱক আজি অপমান কৰিছা। আজি শিৱই যদি সেই বিষ্ণু সহস্ৰ নাম যদি তেওঁ জপ কৰি যদি পৃথিৱীৰ মানৱ জীৱনলৈ যদি নানিলেহেঁতেন আমি নাম নাপাওঁ। আজি গুৰুসকলে ক'ৰ পৰা নাম পালে? আমাৰ শংকৰ গুৰুৱে হওক, দামোদৰ গুৰুৱে হওক, চৈতন্য গুৰুৱে হওক, হৰিদেৱ গুৰুৱে হওক, মাধৱদেৱ গুৰুৱে হওক, এওঁলোকে নাম ক'ৰ পৰা পালে? এইটো এটা আমাৰ আলোচনা কৰিবলগীয়া কথা দেই। তেওঁলোক নাম ক'ৰ পৰা পালে? নিশ্চয় কোনোবা এটা পুথি জগতৰ পৰা পাব লাগিব, কোনোবা এখন গ্ৰন্থৰ পৰা পাব লাগিব। গতিকে তেওঁ নামৰ ঠন ধৰি ইয়াতে পাব। নামৰ যেতিয়া শংকৰদেৱে যেতিয়া নামৰ ঠন ধৰি যেতিয়া শংকৰদেৱৰ নামত যেতিয়া ঠন ধৰি যেতিয়া তেওঁ এই পৃথিৱীত প্ৰৱৰ্তন কৰালে নাম, এই নামৰ দ্বাৰা তেতিয়া কি কৈছে? নামৰ মাহাত্য যেতিয়া বিষ্ণু সহস্ৰৰ নাম। এতিয়া বিষ্ণুৰ সহস্ৰ নামৰ পৰা নাম ধৰ্ম গুৰুজনাই প্ৰচাৰ কৰিলে। শংকৰদেৱ গুৰুজনাই বিষ্ণু সহস্ৰ নামৰ পৰা চাই নাম ধৰ্ম প্ৰচাৰ কৰিলে। সেই নাম তেতিয়াহ'লে গুৰিত কোনে ধৰি আছিল? সেই শংকৰে ধৰি আছিল। সেই শংকৰে নামৰ গুৰি ধৰি থকাৰ কাৰণে আজি নামৰ বীজখন আমাৰ গুৰুজনাই আজি ভাৰতবৰ্ষতে, অসমত বুলিয়ে নহয় ভাৰতবৰ্ষত বিলাই দিলে। তেতিয়াহ'লে যে নামৰ যেতিয়া সহস্ৰৰ বিষ্ণু নামৰ পৰা যেতিয়া নাম ধৰ্ম আহিল, তেতিয়া শৰণ ভাগ আহিল ক'ৰ পৰা? আমিতো কৈ থাকোঁ যে শৰণ ভজন নাম ক'ৰ পৰা আহিল? এতিয়া শৰণ ভাগ আহিছে ক'ৰ পৰা? কাৰণ আদিতে কাক দিছিলে আপোনাৰ গীতাৰ জ্ঞান? যে আদিতে গীতাৰ জ্ঞান দিছিলে সূৰ্যক। কাৰণ এজন ৰজাৰ হ'ব লগা হ'লে আমাৰ ভাৰতবৰ্ষতে হওক বা অসমতে হওক বা গোটেই বিশ্বতে হওক, গতিকে এজন ৰজা হ'ব লগা হ'লে তেওঁৰ ভাগৱত শাস্ত্ৰৰ জ্ঞান প্ৰয়োজন আছে। যিজন ৰজাৰ ভাগৱতৰ গীতাৰ জ্ঞান নাই সি তেতিয়া আৰু প্ৰজাক শান্তি দিব নোৱাৰে, বিমংগল আহিব সেইখন ৰাজ্যত। আৰু ঠিক তেনেধৰণে গাঙতো যদি গাঙৰ পৰিচালনা কৰি থকা মূল মানুহজন বা গাঙৰ পৰিচালনা কৰি থকা মূল বুঢ়াকেইজন বা মূল ভকতকেইজন যদি তেওঁলোকৰ যদি গীতাৰ জ্ঞান নাই, ভাগৱতৰ জ্ঞান নাই, তেতিয়া সমাজখন খেলি মেলি লাগি থাকিব। কৃষ্ণ বেয়া নল'ব, এতিয়া সমাজ খেলি মেলি লাগিব। কিয়? তাৰ আসুৰিক ভাৱ, এই দক্ষ ভাগৱতৰ জ্ঞান নাই, গীতাৰ জ্ঞান নাই, নামৰ জ্ঞান নাই কাৰণে আজি এজন ভকতক তেওঁ নিন্দা কৰি আছে। তদ্যুপ আমাৰো সমাজত বা আমাৰো গাঁৱত যদি গীতাৰ জ্ঞান, যদি ভাগৱতৰ যদি জ্ঞান নাহে, তেতিয়াহ'লে উচ্চ নিচ কথা ক'ব,
ভাল বেয়া চানি বাচি ক'ব। তে কোৱাৰ লগে লগে তেতিয়া তাত প্ৰতিবাদ হ'ব। তে প্ৰতিবাদ হোৱাৰ লগে লগে তাত বিচ্ছেদ আহিব, সংঘাত হ'ব। গতিকে এইকাৰণে আমাক এইটোকে বুজাইছে, দক্ষক লৈ এইটোকে বুজাইছে যে এখন সমাজ পৰিচালনা কৰিব লগা হ'লে দক্ষ হ'ব নালাগে। কৃষ্ণ এখন ৰজা হ'ব লগা হ'লে, ভাৰতৰ বা অসমৰ ৰজা হ'ব লগা হ'লে দক্ষৰ দৰে হ'ব নালাগে, সমভাৱ হ'ব লাগিব, তেতিয়াহে সমাজখন চলাব পাৰিব। গতিকে আমি শেষলৈ এতিয়া কৈছে যে নামৰ বীজ ৰাখি থৈছে কোনে, যে শংকৰে, যে ভাল মন্দ বিচাৰ তাহাৰ নকৰিব, যদ্যপি সমৰ্থ নাহি জীৱা কাটিবাক। যিজনে ভাল বেয়া বিচাৰ নকৰি অনৰ্থক কিছু কথা ক'ব, তাক জীৱা পাত কাটি দিয়াই ভাল। কাৰণ তাৰ বাক্যৰে হয়তো বহুতক নষ্ট কৰি দিব পাৰে, তাৰ বাক্যটোৰে বহুতক হয়তো নষ্ট কৰি দিব পাৰে। গতিকে আগতীয়াকৈ তাক মানে নাশ কৰি থৈ দিয়াই ভাল। কাৰণ এডাল গছত যেনেকৈ পোক পিলু লাগিলে যেনেকৈ তাক মানে খেদিব নোৱাৰে, তাক খেদিব পাৰিব মাত্ৰ মেডিচিনৰ দ্বাৰাই। গতিকে মেডিচিন দি পেলাই তাক লগে লগে মানে তাক নাশ কৰি থৈ দিব লাগে আপোনাৰ, যাতে কি আৰু যাতে অপকাৰ কৰিব নোৱাৰে। গতিকে আজি এইকাৰণে ক'লে, শেষলৈ আহিছোঁ বাৰু গুৰুসকল, যে সতীৰে এইকাৰণে কৈছে যে মই এই সভাত যেতিয়া মোৰ স্বামী যেতিয়া শংকৰক যেতিয়া নিন্দা কৰিছে, মই পিতৃ হ'লেও মই কিন্তু তাক ক্ষমা দিব মই নোৱাৰোঁ। কিয় নোৱাৰোঁ? তুমি মোক জন্মহে কৰিছা, তুমি মোক জন্ম কৰি তুমি ক'ত জলাহত এৰি দিছা। কথাবিলাক চাব, তুমি হয় জন্মৰ পিতৃ, হয় তুমি জন্মৰ মাতৃ, কিন্তু জন্ম মাতৃ পিতৃ হৈ তুমি মোক ক'ত জলাহত এৰি দিলা। তুমিতো এজন মানুহক দায়িত্ব দি থৈ দিছা, যিজন মানুহে নেকি মোৰ জীৱনটো দায়িত্ব লৈ আছে বা দায়িত্ব ল'ব, যে তেনে মানুহজনক যদি আপুনি যদি অপমান কৰে, তেতিয়া মই কেনেকৈ সহ্য কৰিম? কৃষ্ণ, মই কেনেকৈ সহ্য কৰিম? মই পিতৃ হ'লেও সহ্য কৰিব নোৱাৰোঁ, মোৰ মাতৃ হ'লেও সহ্য কৰিব নোৱাৰোঁ। তত্ত্ববিলাক চাব দেই গুৰুসকল। গতিকে এইটো আমাৰ সমাজ বাণীলৈ আহি আছে। যদি আমি কেনেবাকৈ যদি শহুৱেকক পিতৃফালে হোৱাৰ লগে লগে, পিতৃফালৰ কথাখিনি জয়গান গোৱাৰ লগে লগে নিজৰ স্বামীৰ প্ৰতি বিৰোধিতা আচৰণ হ'বনে নহ'ব? তে নিজৰ স্বামীৰ প্ৰতি যদি বিৰোধিতা আচৰণ হয়, তে পুৰুষ প্ৰকৃতিৰ মাজত যদি দুইজন মিলন নোহোৱা হৈ যায়, তে সেইখন ঘৰ শান্তিয়ে থাকিবনে? তে বিমংগল আহি গ'ল। কাৰ কাৰণে আহি গ'ল? এক শহুৱেকৰ কাৰণে আহি গ'ল, মাকৰ কাৰণে আহি গ'ল। গতিকে এইকাৰণে কৈছে, আমাৰ কিছুমান আহে দেই গুৰুসকল, কথাতে কথা ওলাই যায় আৰু মানে ব্যাখ্যা কৰাই হয় এইবোৰ কথা, যে নিজৰ ভাই ককাকক, নিজৰ শহুৰেকক বা নিজৰ দৰেকক বা নিজৰ দদায়েকক, অৰ্থাৎ ভায়েকৰ মানে ককায়েক আৰু দদায়েকক, আজিকালি দদাই বুলিয়েতো সমজ লোৱা হৈছে আৰু, সিহঁতে বেয়া হয়, এঘৰ এঘৰ হয়, ঘৰ কাঠিতে থাকে, কিন্তু তাৰ ল'ৰা ছোৱালী বহুত আছে, ভাই ককাইবিলাকৰ ল'ৰা ছোৱালী বহুত আছে, শহু শাহুৱেকো আছে, কিন্তু ৰাতিটো থাকিবৰ কাৰণে বা গিয়েকটো এফালে কাম কৰিবলৈ গ'ল, কিন্তু ৰাতিটো থাকিবৰ কাৰণে বা আপোনাৰ শহুৱেককো নক'লে, শাহুৱেককো নক'লে, আনকি ভাই ককাই ল'ৰা ছোৱালীকো নক'লে। ৰাতি থাকি আহি কোনে? শহুৱেকে ৰাখিব লাগে সেই ঘৰখন, শাহুৱেকে ৰাখি থাকে সেই ঘৰখন। এতিয়া সিহঁতে বেছি আপোন হৈ গ'ল। চাবতে এইটো বাস্তৱৰ কথা, কিন্তু সিহঁতে কিন্তু আপোন হৈ গ'ল, কিন্তু নিজৰ যিজন যাৰ ভিত্তিত থাকি তেওঁ ইয়াতে জীৱন কটাব লাগিব, তেওঁলোক শত্ৰু হৈ পৰিল। এতিয়া শত্ৰু হৈ পৰাৰ পিছত তেতিয়াহ'লে ৰায়টো কোনে দিলে? পিতৃ মাতৃয়ে দিলে। বোলে নহয়, মই তোমাক এৰি দিলোঁ নহয়, তোমাক দিলোঁ নহয়, তোমাক তেওঁলোকৰ পৰিয়াল আছে, বংশৰ আছে, ভাই ককাই আছে, তেওঁলোকক কোৱা, তেওঁলোকে ওচৰতে আছে, তেওঁলোকে তোমাক সুৰক্ষা দিব, কিন্তু মই ইয়াৰ পৰা সুৰক্ষা দিব মই নোৱাৰোঁ। এই কথাটো নকয়, কিন্তু তাতেই সেইখন ঘৰ এৰি শাহুৱেকেও থাকিব, সিহঁতো শহুৱেকেও থাকিব, থাকোঁতে থাকোঁতে কি হ'ল? তাৰ মাজত বিভেদ বা কণ্ডল সৃষ্টি হৈ গ'ল। গতিকে এই ব্যৱস্থা হৈছে সেইটো কৃষ্ণ। চাৰিবত হিতে তনু আপোনাৰ প্ৰাণ এহি কেশ ধৰ্ময়াত শাস্ত্ৰেও প্ৰমাণ অংকুশ
দুখে ৰহিত যেন মৰ্তগ জৰাজ তুমিও প্ৰমত্ৰ সেহি মতে সভামাজ কৰিলা আক্ষেপ নিজ ব্ৰহ্ম শংকৰক সাঞ্চিলা মহত পাতে কৰো পাতে কক নুহিকে তোমাক মোৰ শান্তি কৌচিত কিন্তু আপোনাৰ মাত্ৰ কৰো পায় চিত্ৰ। এই ফাঁকিটোত আহিছে গুৰুসকল, তেতিয়া কৈছে যে চকু মেলি শিশৱক লোকক নচাৰিব, কাৰণ যিহেতুকেই আমাৰ সমাজত বা আমি এনেভাৱে আমাৰ কিছুমান মনৰ মাজত আলোচনা হয় ভাল আৰু বেয়া। কাৰণ ভাল আৰু বেয়া যদি আমি ভাল সংগ যদি লোৱা যায় তেতিয়াহ'লে তাত ভাল চিন্তাধাৰা আহিব, আৰু যদি বেয়া সংগ লোৱা যায় তেতিয়াহ'লে বেয়া চিন্তাধাৰা আহিব। গতিকে সাধুসকলে তেতিয়া কি কৰে, সাধুসকলে কিন্তু অহংকাৰ নকৰে, সাধুসকলে তাৰ বিপৰীত এষাৰ কথাও নকৰে, কিন্তু সেইসকলক দেখিলে চকু মুদি দিয়ে। এইকাৰণে সাধুৰ তিনিটা ৰূপ ল'ব লাগে। মোৰ কথা যদি কোনোবাই বাটত যদি আলোচনা কৰিছে বেয়াকৈ তোমাক কাণত আঙুলি দি গুচি যোৱাগৈ, তৰ্ক নকৰিবা, তৰ্ক ব্যাধি। আৰু যদি মোৰ যদি বাধা দি আছে, কোনোবা এজন মানুহক বাধা দিছে, কোনোবা ল'ৰাক বাধা দিছে, কোনোবা এগৰাকীক বাধা দিছে, সেই বাধাবিলাক নামানি সেইবোৰ কৰ্ম কৰি আছে, কিন্তু মোৰ চকুত পৰিছে, কিন্তু আপুনি চকু মুজি গুচি যাওক, চালে পাপ হ'ব, ঘৃণা উপজিব। আৰু যদি কোনোবাই যদি আপোনাৰ তৰ্ক লাগিছে, যদি তাক বুজাবলৈ যদি আপুনি নিজকে সুধি চাওক যে মই বুজাবলৈ যাওঁতে হয়তো মোৰ অপমান কৰিব নে মোৰ বুজনি মানিব। যদি নামানে তেতিয়াহ'লে তুমি বোবা হৈ গুচি যোৱা, বোবা হৈ গুচি যোৱা, তুমি একো মাত নামাতিবা। কাৰণ মাত মাতা মানে তোমাৰ সন্মানটোকে নোহোৱা কৰি পেলাব হয়তো। যিটো সন্মান আছিল সেই সন্মানটো নাইকিয়া হৈ গৈছে। গতিকে এইকাৰণে তেতিয়া কৈছে যে সাধুসকলে অৰ্থাৎ শিৱক যিমান অপমান কৰিলে দক্ষৰে, সেই দক্ষক সভাস্থলীত কিন্তু শিৱৰে এক আশাৰ কথা নক'লে। কিয় নক'লে? যে শিৱই ভাবিছে কাৰণ তুমি যিমানেই পাগলামি নকৰা, তুমি যিমানেই পাগল নবগা, কাৰণ মোৰ শৰীৰত কেতিয়াও তোমাৰ কথাই নিবিন্দে, কিন্তু মই এষাৰ কথা ক'বলগীয়া হ'লে তুমি নাক হৈ থাকা। কাৰণ মই যদি সময়ত বা এষাৰ কথা যদি মই কওঁ, কিন্তু তুমি নাক হৈ যাবা, কিন্তু মই নকৰোঁ, কাৰণ ধ্বংস কৰাৰ অধিকাৰটো মোৰ নাই। তোমাৰ কৰ্মফলে তুমি নিজে যাইবা অধোগতি, তোমাৰ কৰ্মফলেহে যাব, কাৰণ মই তোমাক বিনাশ নাশ কৰাত মোৰ কোনো প্ৰয়োজন নাই, নীৰৱে ৰৈ আছোঁ। এতিয়া ক'লে যে এহিকে স্বধৰ্ম তাত শাস্ত্ৰৰ প্ৰমাণ, এতিয়া শাস্ত্ৰ স্বধৰ্ম শাস্ত্ৰৰ প্ৰমাণ মানে সাধাৰণ মানুহৰ এটা ধৰ্ম, ভকতৰ এটা ধৰ্ম, ভকতৰ স্বধৰ্ম, স্বধৰ্ম সকলোৱে পালন কৰিছে। স্বধৰ্ম গৰুৱে পালন কৰিছে, স্বধৰ্ম কুকুৰে পালন কৰিছে, স্বধৰ্ম হাতীয়ে পালন কৰিছে, কাৰণ হাতীৰ স্বধৰ্ম হ'ল তৃণ খোৱা, বাঘৰ স্বধৰ্ম হ'ল মাংস খোৱা, হয়নে বাৰু? তেতিয়া আমাৰ সাধুৰ স্বধৰ্ম কি? আমাৰ সাধুৰ স্বধৰ্মটো কি? আমাৰ সাধুৰ স্বধৰ্ম হ'ল মানে স্বধৰ্মটো হ'ল আমি সকলোকে সমদৃষ্টিৰে চাব লাগিব, কাৰণ সকলো আত্মাত ঈশ্বৰ আছে, আত্মাটো আচন্ত হৈ প্ৰত্যেক আত্মাতে প্ৰভু ভগৱন্তৰ আছে, জীয়াই আছে, ৰৈ আছে। আপোনালোকৰ আত্মাটো আছে, মোৰ আত্মাটো আছে, তেওঁৰ আছে, সকলো আত্মাটো আচময় হৰি সবাকো দেখিবা তুমি বিষ্ণু বুদ্ধি। এই বিষ্ণু ভাৱটো যেতিয়া ভকতৰ আহিব, তেতিয়া সেই ভক্তজনৰ বিষ্ণু ভাৱ অহাৰ লগে লগে নিজৰ ল'ৰা নহয়, ভকত কেইজন কৃষ্ণ, মই নিজৰ ল'ৰা বুলি মই ফিতাহী কৰি আছোঁ, মই নিজৰ ল'ৰা বুলি মই বাহাদুৰি কৰিছোঁ, মোৰ নিজৰ ল'ৰা বুলি দাবীদাৰ কৰিছোঁ, কিন্তু নহয়, যেতিয়া মই সকলো আত্মাত ঈশ্বৰ আছে বুলি যেতিয়া মই গণ্য হ'ব বা ভাৱে শক্তিৰে যেতিয়া মোৰ আহিব, তেতিয়া মোৰ ল'ৰাটো ভকত কৃষ্ণ। বাবা আগে কৃষ্ণ, তাৰপিছত বাবা।
দেই গুৰুসকল আগে কৃষ্ণ আপোনালোকৰ ছোৱালী থাকিলেও কৃষ্ণ আই অমুকলৈ যাব লাগিছিল নে অঁ কৃষ্ণ মা নিয়কচোন কওক মই যদি কৃষ্ণ বুলি কৈছোঁ তেওঁ ক'ব লাগিব মোক কৃষ্ণ মই যদি কৃষ্ণ বুলি কওঁ বা গোসানী বুলি কওঁ দেৱী বুলি কওঁ মোৰ ছোৱালীজনীক তেতিয়াহ'লে অঁ কচোন ক বুলিতো ক'লেতো নহ'ব মই দেৱী বুলি ক'লোঁ গোসানী বুলি ক'লোঁ আই বুলি ক'লোঁ তেওঁ অঁ কচোন ক বুলি ক'লেতো নহ'ব কাৰণ গুৰু কাৰণ এজনে যেতিয়া কৃষ্ণ বুলি যেতিয়া এজনক কৈছে সেইজন খ্ৰীষ্টজনেও আকৌ এজনক ক'ব লাগিব অঁ কৃষ্ণ এতিয়া অমুকটো এই অভ্যাস যি ঘৰত থাকিব লাগিব যে ভকতৰ যদি সমদৃষ্টিৰে ভকতৰ এই অভ্যাসটো থাকে তেতিয়াহ'লে সেইজনে জন্মহে কৰিছে কিন্তু জীৱৰ শিক্ষা দিয়া জীৱৰ নিয়ন্ত্ৰণ কৰা জীৱক মানে পৰিচালনা কৰা দায়িত্ব পিতৃ মাতৃ দিয়া খালি তুমি চাই থাকা বেয়া দিশলৈ গ'লে শাসন কৰা ভাল দিশলৈ আনিবলৈ যত্ন কৰা কিন্তু তেওঁ ভাগ্যৰ কপালটো কিন্তু পিতৃ মাতৃয়ে কেতিয়াও তাক দিব নোৱাৰে তাত যিটো ভাগ্য যিটো সাধনা আহিছে ইয়াক কোনেও সলনি কৰিব নোৱাৰে গতিকে এইটোৱে হ'ল আমাৰ ভকত হ'ল স্বধৰ্ম সকলোকে সমভাৱে দেখা স্বধৰ্ম অংকুশে ৰহিত যেন মত্ত গজৰাজ আমাৰ এই দেহটো হ'ল এটা মত্ত এই হস্তি এই দেহটো হস্তি এই দেহটোৰ মাজত হস্তি বুলি কৈছোঁ কাৰণ মনটো এটা হস্তি এই দেহটোৰ লগত সম্বন্ধ কৰি থকা মন হস্তিটোক ইয়াক অংকুশৰ দ্বাৰা ইয়াক মানে শাসন কৰিব লাগিব অংকুশৰ দ্বাৰাই ইয়াক হৰি ভক্তি ফালে আনিব লাগিব অংকুশৰ দ্বাৰাই ইয়াক জ্ঞানৰ মাধ্যমলৈ আনিব লাগিব এই অংকুশ ক'ত পাম অংকুশ ক'ত আছে ভাগৱতত আছে নে গীতাত আছে নে কীৰ্তনত আছে নে মহাভাৰতত আছে নে পুৰাণত আছে ক'ত আছে এই অংকুশডাল ক'ত আছে হক গুৰু মোৰ বেইছা তথাপিতো মোৰ পতিত পাবন কৃষ্ণ হক মোৰ গুৰু বেইছা কিন্তু তথাপিতো মোৰ পতিত পাব আ ভেবেলা আ খা ভেবেলা খা যা ভেবেলা যা অংকুশ পোৱা যাব গুৰু তাত কৃষ্ণ গুৰু তাত অংকুশ পাব বাক্য অংকুশ এই যি আপোনাৰ অক্ষয় মন্ত্ৰৰ বীজ গুৰুজনৰ পৰা আনিব এইডালে হৈছে অংকুশ এই অংকুশডালে সদায় জ্ঞানৰ মাধ্যমেৰে মনক আপোনাৰ সেই মন্ত্ৰৰ দ্বাৰাই মতাল হাতীটোক অৰ্থাৎ পাগল হাতীটোক বেয়া হাতীটোক সদায় ভগৱান অৰ্থাৎ গুৰুজনৰ মন্ত্ৰৰ দ্বাৰাই যদি তাক আপোনাৰ বৈশ্য কৰিব পাৰে তেতিয়াহ'লে মনে যদি নাম লয় তেতিয়া জীৱ আত্মাৰ লগত সম্বন্ধ হোৱা কোনো দেৰি নাথাকে আত্মাৰ লগত মানে জীৱ আত্মা মানে পৰমাত্মাৰ লগত মানে সম্বন্ধটো বেছি দেৰি নালাগে তথাপিকেই সম্বন্ধ হৈ যাব যদি জীৱৰ দ্বাৰাই মনৰ দ্বাৰাই যদি আপোনাৰ জীৱ যদি আপোনাৰ মানে যদি আত্মা যদি সন্ধান পায় তেতিয়াহ'লে শাসন জীৱক কৰিব লাগিব নে মনক কৰিব লাগিব মনটো কৰিব লাগিব মনটো কৰিবলগীয়া হ'লে গুৰুৰ ওচৰত যাবই লাগিব দেখোন মনটো ঠিক কৰিবলগীয়া হ'লে গুৰুৰ ওচৰত যাব গুৰুহে সেই অংকুশৰ দ্বাৰাই মনক ইন্দ্ৰিয় লোভৰ পৰা মনক অঁতৰাই আনি এনেকুৱাকৈ মনক প্ৰশিক্ষণ দিব লাগিব যাতে সি কৃষ্ণ নামৰ বাহিৰে যাতে আনৰ নাম নলয় কৃষ্ণ নামৰ বাহিৰে যাতে তেওঁ আনৰ নাম লয় এইটো হৈছে অংকুশ তেতিয়া ক'লে গুৰুসকল নিশ্চয় ক'লে হয় হয় এইটো ভকতৰ স্বধৰ্ম ভকতৰ স্বধৰ্মটো হ'লতো আনক গালি পা নহয় ভকতৰ স্বধৰ্মটো আপোনাৰতো বেয়া কাম কৰা মানুহক বুজাইহে অনা হয় কিন্তু তাক আকৌ বেয়া কাম কৰিবলৈতো ঠেলি দিয়া নাযায় এই স্বধৰ্ম দেই গুৰুসকল আমাৰ মানৱ ধৰ্মটোৱে হৈছে স্বধৰ্ম সেইকাৰণে কৈছে আপোনাৰ মায়া লোভে পৰি খাদ্য বিচৰা নাই এই স্বধৰ্মটো পালন কৰিবলগীয়া হ'লে বা জ্ঞানী কৰিবলগীয়া হ'লে তেতিয়াহ'লে তাত অকণমান আপোনালোকক আগুৱাই আনিছোঁ যে খাদ্যৰ কিছু বিচাৰ থাকিব লাগিব মায়া লোভে পৰি খাদ্য বিচাৰ নাই জীৱৰে জীৱক মাৰি খায় মানৱে দানৱ হ'ব মানৱে দানৱ হৈ জীৱৰে জীৱক মাৰি খায়
তেতিয়া বাঘেতো মাংস খাই আছে, হাতীয়েতো ঘাঁহ খাই আছে, আমি কি খাই আছোঁ? কিছু আমাকতো পূৰ্বতেতো 4বিধ আহাৰ দিছে না ভগৱানে, তীব্ৰ, শস্য, লেহ, পেহ, এই 4টাতো আমাক আহাৰ দিছিলে। যে এই 4টা আহাৰবোৰতো আমি অতিক্ৰম কৰিছোঁ। এতিয়া আহাৰবিলাকৰ এতিয়া আহাৰবিলাক আমি অতিক্ৰম কৰিবলৈ যাওঁতে, বেছি অতিৰঞ্জিত কৰিবলৈ যাওঁতে আপোনাৰ কি হৈছে, আমাৰ কিছুমান জ্ঞানী হ'লেও কেতিয়াবা মতিভ্ৰম হৈ যাব লগা হয়। জ্ঞানী হয় কিন্তু কেতিয়াবা মতিভ্ৰম হৈ যায় আমাৰ। কেনেকৈ হয়? আহাৰ দ্বাৰা। এইকাৰণে কৈছে লোভে মোহে অহংকাৰত ধ্বংস হৈল মানৱকুল। এই লোভ মোহ অহংকাৰতে আমাৰ মানৱকুল ধৰ্মটো বিনাশ হৈ গৈছে, ধ্বংস হৈ গৈছে। আজি ইয়াৰ হৈছে এইটো, আজি দক্ষ হৈছে সেইটো, যিটো ব্ৰাহ্মণ, যিটো ব্ৰাহ্মণৰে যিটো ধৰ্ম, ব্ৰাহ্মণৰ যিটো দৃষ্টি, ব্ৰাহ্মণৰ যিটো বাক্য, আজিতো তেওঁ নাই। ব্ৰহ্মাটো ব্ৰাহ্মণ, তাৰ পুত্ৰহে দক্ষ, সিওতো ব্ৰাহ্মণ। গতিকে ব্ৰাহ্মণ হৈ আজি কি কৰিছা? তুমি ঈশ্বৰক চিনি পোৱা নাই, ভকতক চিনি পোৱা নাই। ইয়াৰ কাৰণটো আহি গ'ল কি? তেওঁ ৰাজসিকত আছে, তেওঁ ৰাজসিকত আছে। তেওঁ ৰাজসিকত থকাৰ কাৰণে ৰাজসিক আহাৰ দ্বাৰা সি তামসিকত পৰিৱৰ্তন হৈছে। তেওঁ তামসিকত পৰিৱৰ্তন হোৱাৰ কাৰণে আজি কি হ'ল? তেওঁ ভকতে চিনি নোপোৱাৰ। ইটো পাপময় কলে বৰণ ধৰিব, তুমি বিদ্ৰোহ মানে প্ৰাণ শোভাতে ৰিবু, যিহেতু তোমাত হন্তে ভৈলো উৎপন্ন, এতেকে অযোগ্য ইটো প্ৰাণ কৰ খন, যেন কেহু অবিচাৰে চাণ্ডালৰ অন্ন, প্ৰমাদত থাকি কেহু কৰিলে নাহি তাৰ শুদ্ধি উদ্ধ, ৰণব্ৰেতিৰেকে ময়ো সেহি নয় আজি কৰিব প্ৰত্যেকে। শুনাচোন বিদুৰ, যে কৰিলা আক্ষেপ আজি ব্ৰহ্ম শংকৰক, সাজিলা মহন্ত পাতে কৰ প্ৰত্যেক। যে শুনাচোন, যে শংকৰ এটা উপাধি হ'ল ব্ৰহ্ম, শংকৰ আন এটা উপাধি হ'ল ব্ৰহ্ম। এতিয়া ব্ৰহ্ম মানে কি? জন্ম গায়তে শুদ্ধ, সংস্কাৰে দ্বিজ, বেদ জানন্তী, জন্ম গায়তে শুদ্ধ, সংস্কাৰে দ্বিজ, বেদ জানন্তী বিপ্ৰ, ব্ৰহ্ম জানন্তী বৈষ্ণৱ বা ব্ৰহ্ম জানন্তী ব্ৰহ্ম। তে বৈষ্ণৱেহে ব্ৰহ্ম তত্ত্ব বুজি পাব।
যিজন বৈষ্ণৱ সিহে ব্ৰহ্মতত্ত্ব বুজি পাব। ব্ৰহ্মতত্ত্ব কি আৰু এই পৃথিৱীখনত কি তত্ত্বৰে ধৰি আছে, কিটো তত্ত্বৰে এই পৃথিৱীখন ধৰি আছে আৰু কি তত্ত্বৰ দ্বাৰাই আমাৰ বাক্য প্ৰকাশ হৈ আছে, কি তত্ত্বৰ দ্বাৰা আমি কৰ্ণই শুনি আছোঁ, কি তত্ত্বৰ দ্বাৰা আমি চকুৰে চাই আছোঁ। এই তত্ত্ববিলাক উদ্ঘাটন যিয়ে কৰিব পাৰিব তেওঁ হ'ব ব্ৰহ্ম, তেওঁ হ'ব ঈশ্বৰ। তেওঁ ঈশ্বৰ মানে যেনেকৈ ঈশ্বৰে যেনেকৈ সংধান কৰিবৰ কাৰণে আছে, ধৰ্ম পালন কৰিবৰ কাৰণে আছে, দুষ্টক দমন কৰিবৰ কাৰণে আছে, এজন ভকতেও কৈছে যে মই কৰিব নোৱাৰা কাম ভকতে কৰিব পাৰিব, কাৰণ মোৰ নাম লোৱাজনকহে মই উদ্ধাৰ কৰিব পাৰোঁ। ভগৱন্তে নিজে মুখে কৈছে যিজনে মোৰ নাম লয় মই সেইজনকহে মই উদ্ধাৰ কৰিব পাৰোঁ, কিন্তু মোৰ ভকতে তিনি তৈলোক উদ্ধাৰ কৰিব পাৰে। কৃষ্ণ তিনি তৈলোক উদ্ধাৰ কৰিব পাৰে মোৰ ভক্তজনে। তেনে বোলে যিখন গাঁৱত এজন ভকত থাকিব, কৈছে পাতালত থকা পোক পৰুৱাও কৈছে পবিত্ৰ হৈ থাকিব লাগিব। এই মানুহবোৰ বা ভকতবোৰ কথাটো বেলেগেই, গছ লতাৰ তৰু কথাটো বেলেগেই, মাটি তলত থকা কেঁচু কুমতিও সি পবিত্ৰ হৈ থাকিব লাগিব সেইজন ভকত। কৈছে মোৰো ভকতৰ জয়খানি থাকয় সেইখানি পবিত্ৰ হোৱাই। গতিকে যি মোৰ ভক্ত যি ঠাইত থাকিব সেই ঠাইখিনি পবিত্ৰ হৈ থাকিব লাগিব, তাত কোনো মাৰি মহকত একো আহিব লাগিব। সেইদিনে হৈছে ব্ৰহ্মতত্ত্ব। কিন্তু আপোনাৰ মাত্ৰ কৰোঁ প্ৰাচিত, কিন্তু আমাৰ যিটো অহংকাৰ কেতিয়াবা প্ৰাচিত্য কৰিব পাৰিছোঁনে? কিবা এটা দুখ হৈছে, কোনোবাই বামুণ গোসাঁই লগাইছে, বামুণ মাতি আনিছে, প্ৰাচিত কৰিছে, শুদ্ধ কৰিছে, পাৰিবনে? সমাজত চলাবৰ কাৰণে চলিবৰ কাৰণে সংস্কাৰহে কৰিছে, পাপ ল'ব পাৰিবনে? কোনোবা এজন দিৰ্জয় যে মই আজি প্ৰাচিত্য কৰি দিলোঁ গতিকে আজিৰ পৰা এওঁ পাপ নাই বুলি কৈ যাব পাৰিবনে? কিন্তু সমাজত চলিবলৈ সংস্কাৰ কৰি থাকিব। কিন্তু প্ৰাচিত্য নিজে নিজে কৰিব লাগিব দেই গুৰুসকল, প্ৰাচিত্য নিজে নিজেহে কৰিব লাগিব। সেই প্ৰাচিত্য কৰিব পাৰিব একমাত্ৰ নিজৰ ধৰ্ম, সেইটো হৈছে একাকাৰ পৰম পিতা প্ৰভু ভগৱন্তৰ বিষ্ণুক আৰাধনা কৰিলে সেই ধৰ্ম মানে সেই পাপ নাথাকে। এইকাৰণে কৈছিল ঋষিয়ে নজানে নামৰ মহিমা, আনক পয়াচিত বিহে, মৃতখন জীৱনী বৈদ্যে নজানে, আনক ঔষধ দিয়ে। বেমাৰে চিনি পোৱালে হৈ আছে মাথা বিষ, দিব লাগে মাথাত ভৰণ, সি দিছেগৈ আপোনাৰ ভৰিত ভৰণ। চাওকচোন বাৰু, হৈ আছে আপোনাৰ গেষ্ট্ৰিক, পেটৰ বিষ, সি দিয়া সি আপোনাৰ ঔষধটো লিপিছে আকৌ আপোনাৰ পিঠিত বা গাত, ভাল হ'বনে? ৰোগৰ চাই ঔষধ দিলেহে ভাল হ'ব। গতিকে এই ৰোগৰ কথাখিনি ঋষিয়েও নাজানে, যিটো নামৰ যি তত্ত্বৰ কথা ঋষিয়েও নাজানে। গতিকে আমাৰ প্ৰাচিত্য আমি ডেইলি প্ৰাচিত্য কৰিব লাগে, কাৰণ আজিকালি বেছি মানে প্ৰাচিত্য কৰিব লগা হৈ আছে। এটা বস্তু কি জানে, সেই বস্তুটো কি জানেনে? আমি প্ৰত্যেকেই কৰি আছোঁ। সঁচা সমান কি নাই, মিছা সমান কি নাই? কোনোবাই ফাঁকি দিয়াটো প্ৰাচিত্য কৰিছেনে? কৃষ্ণ। সঁচা সমান ধৰ্ম নাই, মিছা সমান পাপ নাই, হয়নে বাৰু? এই মিছা কথা যে কৈ আছোঁ, এই বাক্যটো প্ৰাচিত্য কৰিছোঁনে কেতিয়াবা? সকলো দিশতে প্ৰাচিত্য কৰি আছোঁ, কিন্তু মই আছোঁ মৰিগাঁৱত, মই আছোঁ মৰিগাঁৱত কৈ আছোঁ যে জাগিৰোডৰ কথা। মই আছোঁ জাগিৰোডত, বোলে ক'ৰ পাইছে? মই পাইছোঁ এই ভকত গাঁৱত। সি কৈছে বোলে নাই মই মৰিগাঁও সোমাবাহিতে পাইছোঁ আৰু মৰিগাঁৱত। সিমান ফাঁকি দিয়া দি হৈ আছে। প্ৰাচিত্য কৰিছেনে কোনোবাই? গতিকে এই প্ৰাচিত্য কৰিবৰ কাৰণে, এই বাক্য প্ৰাচিত্য কৰিবৰ কাৰণে গুৰুজনাই তিনিটা গায়ত্ৰী দি থৈছে। কৃষ্ণ তিনিটা গায়ত্ৰী দিলে, যাতে তোমাৰ এই তিনিটা গায়ত্ৰী কৰি থাকোঁতে যাতে তোমাৰ ফাঁকি দিয়া সময় নাথাকে, তোমাৰ ফাঁকি দিবলৈ সময় নাথাকে। গতিকে এই প্ৰাচিত্য, গতিকে শিকালৈ আহিছোঁ বাৰু। এই প্ৰাচিত্য তেতিয়া কৈছে আপোনাৰ যে যিহেতু তোমাতো সন্তে ভৰিলোঁ উত প্ৰাণ, এতেকে অযোগ্য ইটো প্ৰাণক ৰক্ষণ হে পিতৃ। হয়তো পূৰ্বৰ কালত হয়তো মই কিবা এটা দুখ কৰি অহাৰ কাৰণে এনেকুৱা এটা পাখণ্ডৰ পিতৃ ঔৰসত মই জন্মগ্ৰহণ কৰিলোঁ। কৃষ্ণ
গতিকে কৈছে যে সেই পিতৃ হয়তো মই কিবা এটাৰ কোনোবা এটাৰ জনমত মই বেয়া কৰি অহাৰ কাৰণে এনেকুৱা এজন পাখণ্ডৰ পিতৃৰ গৰ্ভত ঔৰসত মই জন্মগ্ৰহণ কৰি আজি স্বামীৰ মই নিন্দাৰ কথা শুনিব লগা হ'ল। গতিকে এনেকুৱা এজন পিতৃৰ মুখ মই চাই থকাত থাকি মই ত্যাগ কৰাই ভাল। কাৰণ জীয়াই থাকিলে মই আৰু শুনিহে থাকিব লাগিব, অপমান লৈহে থাকিব লাগিব। গতিকে ত্যাগ কৰাই ভাল। গতিকে আজি নৱপ্ৰজন্মই এইবিলাক আমি হুঁচিয়াৰ হ'ব লাগিব, এইবিলাক সাৱধান হ'ব লাগিব। কিবা কাৰণত যদি আমাৰ পিতৃসকলক পিতৃসকলে মাতৃসকলে সন্তানসকলক হয়তো পোহপালন দিবলৈ যাওঁতে হয়তো কেতিয়াবা ডকাইত কৰিব লগাও হৈ আছে, কৃষ্ণ। কেতিয়াবা টেবুলৰ তলৰ পৰাও হাত মাৰিব লগা হৈ আছে কেতিয়াবা। কিয়? মায়াত, ল'ৰা ছোৱালীৰ মায়াত, ঘৰখনৰ পঢ়া শুনা, ঘৰ দুৱাৰ বনোৱা, মাটি বাৰী কিনা। যদি সেইখিনি যদি কেনেবাকৈ যদি ল'ৰা ছোৱালীয়ে গম পাইছে, সাৱধান কৰক, বাবা হাজিৰা কৰি হ'লেও পঢ়িম, তথাপিতো টেবুলৰ তলত হাত নামাৰিবা, কাৰো ফাঁকি দি টকা নানিবা। কাৰণ শাস্ত্ৰৰ ওচৰ চাপিবা। শাস্ত্ৰত কি কৰিছে? শাস্ত্ৰত কি বৰ্ণনা দিলে? তেতিয়া কৈছে আপোনাৰ মূৰ ধন বুলি পুত্ৰ কন্যা ধন মৃত্যুৰ সমতাটোৰ নেযায় কোনোজন। কোনো নোযোৱা উপাৰ্জন তুমি কৰি আছা, তোমাৰ লগত যোৱা উপাৰ্জন কৰা। সত্য সদায় জয়। তোমাৰ লগত যিটো যাব সেইটো উপাৰ্জন কৰা পিতৃ, কিন্তু তুমি থৈ যোৱা উপাৰ্জনবিলাক নকৰিবা। যদি পূৰ্বৰ যদি সাধনা আছে, যদি সৎপুত্ৰৰ পিতৃৰ দ্বাৰা যদি আমাক জন্ম কৰিছে, মোৰ ভাগ্যৰ, মোৰ বেদনাৰ, মোৰ দুখ মই নিজে ল'ম। মই যদি পৰম পিতা প্ৰভু ভগৱন্তৰ কৃপা দৃষ্টিত যদি পৃথিৱীত যদি জন্ম কৰিছে পিতা, ময়ো সৎ কৰ্ম কৰিও মই এই সম্পদ বনাম। তথাপিতো অন্যায় অসৎ বস্তু যাতে ইয়াত হৈ যাব নালাগে। হৈছেনে কোনোবা? ভাজা পুত্ৰিতা কৈছে, শত্ৰু সময় ভাজা পুত্ৰ তাতে ভৰিলোঁ বন্দী। শত্ৰু সময় ভাজা পুত্ৰ তাতে ভৰিলোঁ বন্দী, যমদূতে আহি নিব হাতে গ'লে বান্ধি। অত যাবি বেৰা, ক'ত যাবি? ইপেনে চৰ সিপেনে চৰ। আমাৰ বেয়া লাগি পেলাই ক'ব, দেই মোৰতো হালি গৈছে, দেই পলাই দি নহয়, চৰ মাৰি তাক ডিঙি বেকা কৰি থৈ দিছে। দেহ গুৰুসকল, চব মাৰি ডিঙি বেকা কৰি আমি দেখি পাই বেয়া দেউ গাঁৱটো পলাই দেউ হালি গ'লোঁ। আকৌ অকণমান থাকিব আকৌ এইফালে এপাত মাৰিব, এইফালে এইফালে হালি গৈছোঁ, সেই চিধা কৰি ধৰ। এইখন যুদ্ধহে কৰি আছোঁ, সি যুদ্ধ কৰি আছিল বেলেগৰ লগত। এই যে পূৰ্বকালৰ পৰা যে বেয়া কাম কৰি আহিছিল, সেই বেয়া কামৰ তাৰ ফল পাল ফুৰা সফুৰা বেংকা মূৰাই তাক ধৰি উগ্ৰ শাস্তি দি আছে। সেইখন যুদ্ধত কি লাগি আছে, এইখন যুদ্ধত আমি লাগি আছোঁ এতিয়া। গতিকে এইকাৰণে তেতিয়া সতীয়ে কৈ আছে যে এনে পিতৃ আৰু মুখ চাবলৈ ইচ্ছা নাই যদি আমি শেষলৈ বা আহিলোঁ দিয়ক। তেতিয়া কৈছে গুৰুসকল যে নাহি তাৰ শোধন উত্তম বেটিৰে। তেতিয়া কৈছে আপোনাৰ যে যেন কহু চাণ্ডালৰ অন্নক ভোজন। যে চাণ্ডাল কোন আৰু চাণ্ডাল কোন নহয়? যাৰ গুৰুৰ ওচৰত শৰণ নোহোৱাকৈ যিয়ে অন্ন বনাই আছে সেইজনক চাণ্ডাল বুলি কৈ আছে কৃষ্ণ। সেইজনৰ চাণ্ডাল, সেইজনৰ হাতেৰে অন্ন গ্ৰহণ কৰিলে এজন চাণ্ডালৰ তাক গ্ৰহণ কৰিলে যিমান পাপ হয় তাত থাকি ইয়াত বেছি পাপ। গতিকে এতিয়া কি কয়, এগিলাচ পানী দিব যাওঁতে সেৱা ধৰিব লাগিব, অন্ন ভাত দিওঁতে সেৱা ধৰিব লাগিব। আছেনে নিয়ম? আছেনে নিয়ম? আছে। আপোনাৰ ছোৱালীজনীয়ে সেৱা ধৰি আপোনাৰ পানীগিলাচ দিছে, নিয়ম আছে যে দিছে পানী। আপোনাৰ ল'ৰাটোৱে সেৱা ধৰি আপোনাৰ বজাৰৰ পৰা এবিধ বস্তু কিনি আনিছে, মা লওকচোন, কৃষ্ণ বুলি গ্ৰহণ কৰি দিছে। কি আনিলে চাওঁ মনাটো বুলি আগে হাতখন আগুৱাই দিছে। কেনেকৈ আছে বুলি ক'লে আপুনি? গতিকে অন্ন বুলি ক'বলৈ যাওঁতে পানীত পৰে। অন্ন বুলি ক'বলৈ যাওঁতে আমি খাই জীয়াই থকা বস্তুৱে হ'ল অন্ন। অকল ভাতকেইটা বনোৱাইতো, প্ৰসাদ মুঠা বনোৱাইতো অন্ন নহয়। খাই জীয়াই থকাবিলাকে আমাৰ অন্ন। অন্ন ব্ৰহ্ম ৰখে বিষ্ণু, ভোজন কৰে শ্ৰীকৃষ্ণ। কোনে ভোজন কৰিব? শ্ৰীকৃষ্ণ আত্মাই ভোজন কৰিব। যে আত্মাই যদি ভোজন কৰে তেতিয়াহ'লে তাৰ বনাব লাগিব কেনেকৈ? শিকিব লাগিব কৃষ্ণ। গতিকে সেইকাৰণে কৈছে আপোনাৰ অন্ন ব্ৰহ্ম, জল ব্ৰহ্ম, অগ্নি ব্ৰহ্ম।
এই তিনিবিধ লগ লাগি যে অন্ন ব্ৰহ্ম বনাব সিও হ'ব লাগিব ব্ৰহ্ম, যিগৰাকীয়ে বনাব সিও হ'ব লাগিব ব্ৰহ্ম। যিগৰাকীয়ে বনাব সিও হ'ব লাগিব ব্ৰহ্ম, আৰু সেই অন্নভাগ যোনে খাব সিও হ'ব লাগিব ব্ৰহ্ম। ব্ৰহ্ম খাই থৈ আছে। আমাৰ আকৌ ব্যাখ্যাবিলাকে বেলেগ দিশলৈ টানি লৈ যায়। সাপে বেং ধৰা কথা ক'ব, কিবা হোৱা কথা ক'ব। বহুততে শুনিছোঁ মই, সেইকাৰণে মই এৰি আছোঁ। টিভিটো আমি এৰি থাকোঁ। আমাৰ দুইজনক হয়তো পাবও পাৰে, আপোনালোকে বা নাপাবও পাৰে। আমিতো টিভি 3 মাহৰ মূৰে মূৰে প্ৰগ্ৰাম কৰি আছোঁ। ডি অসমত পাব আপোনালোকে চাই 7টা বজাত, ৰাতি 10:30 তাতো এৰিছোঁ। গতিকে এতিয়া এইবিলাক যদি আমি যদি খাদ্যবিলাক যদি প্ৰক্ৰিয়াবিলাক যদি আমাৰ শুদ্ধ হয়, তেতিয়াহ'লে ল'ৰা ছোৱালীৰ মেধাৱী শক্তিটো বেছি হৈ যাব। আৰু যদি জংঘল খাদ্য যদি হয়, তেতিয়াহ'লে আপুনি যিমানে লিটাৰ গাখীৰ খুৱাই নাথাকক, গেষ্ট্ৰিক বেমাৰ হ'বতো আপোনাৰ মেধাৱী শক্তি নাহিব। যে গুৰুসকল গেষ্ট্ৰিকৰ বাঁহ হ'ব, কিন্তু আপোনাৰ মেধাৱী শক্তি নাহিব। কৃষ্ণ পঞ্চটো লাগি আছে সদায়, সদায় লাগি পঞ্চশুণৰ পাপটো আপুনি ডেইলি কাটিব লাগিব। ইয়াৰ কাটা দায়িত্বটো কাৰ জানেনে? ইয়াৰ কাটা দায়িত্বটো হ'ল প্ৰকৃতি। এই পঞ্চশুণৰ পৰা মুক্তি পাবলগীয়া হ'লে তেতিয়াহ'লে ইয়াৰ পাপৰ নাশ কৰিব পাৰিব প্ৰকৃতিগৰাকী। গম পাইছে সকল? আপোনালোকে শুই উঠি শৌচ পেচাব কৰিলে, স্নান তৰ্পণ কৰি, তেতিয়া কাম কি আছে? ভাতৰ চৌলৈ লৰ মাৰা কাম নে গোসাঁই ঘৰলৈ যোৱা কাম? এতিয়া গোসাঁই ঘৰত যাম, বঢ়িয়াকৈ লিপি পুচি থৈ বুট এটা লৈ ৰন্ধনশালী লৈ যাওক। গুৰুজনে আপোনাৰ, স্বামীজনে আপোনাৰ আকৌ সোমাব। সোমাই আহি আপোনাক গোটেই নিতৌ কামখিনি কৰাৰ পিছত তাৰ পৰা ওলাই আহি স্বামীজনা আহিব, আহি প্ৰসাদ সেৱা কৰি দিয়ক। স্বামী গুৰু সৰু শাহু আছে যদি তেওঁক দিয়ক, দেৱক ভতিজা আছে যদি তাক দিয়ক। তাক দি কৰা গোটেইখিনি খোৱা বোৱাৰ পিছত 3বাৰ ৰাস্তালৈ আহক। 3বাৰ যদি অতিথি যদি আপুনি দৰ্শন হোৱা নাই, তেতিয়াহ'লে ভোজন কৰক। দুপতি স্পষ্ট দেখুৱাই থৈ গৈছে, আপোনালোকে গীতাত পাইছে। মই নোখোৱাহেঁতেন লক্ষ্যকে ভুঞ্জাইতে পাৰোঁ, হয়নে? গতিকে এই আচৰণবিলাক যদি নীতি নিয়মবিলাক থাকে, তেতিয়াহ'লে পঞ্চশুণা পাপ দেইলিক আহিব, দেইলিক যাব। পঞ্চশুণা পাপ হ'ল কি? ভাত বনাওঁতে পঞ্চশুণা পাপ, ভাত বনাওঁতে পাপ, জুই জ্বলাওঁতে পাপ, বাঢ়নি ধৰোঁতে পাপ, মছলা পিছোঁতে পাপ, পানী আনোতে পাপ। কৃষ্ণ এই পঞ্চশুণা পাপ। তাৰ পৰা মুক্ত কৰিব কোনে? আইগৰাকী কৃষ্ণ।